হাই ডিয়াৰ ভিউয়াৰ্স, আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম বিভিন্ন ধৰণৰ পৰীক্ষাত আহি থকা ভিটামিন সম্পৰ্কীয় কেইটামান প্ৰশ্ন উত্তৰ যিসমূহ সদায়ে আহি থাকে। তো ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ হ'ব গৈ আছে। ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু আপুনি যদি মোৰ এই চেনেলত নতুন হয় তেন্তে তলৰ পৰা ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন অন কৰি ৰাখিব। ভিটামিন কি? ভিটামিন হৈছে এক প্ৰকাৰৰ প্ৰবল শক্তিসম্পন্ন জৈৱ ৰাসায়নিক যৌগ। ভিটামিনৰ পৰা শক্তি পোৱা নাযায়, কিন্তু ভিটামিনসমূহ বিভিন্ন ৰোগ নিৰাময় কৰাত সহায় কৰে। ভিটামিনৰ আৱিষ্কাৰক কোন? ভিটামিনৰ আৱিষ্কাৰক হৈছে পোলেণ্ডৰ ৰসায়নবিদ কেছিমিৰ ফ্ৰেংক। তেওঁ 1912 চনত ভিটামিন আৱিষ্কাৰ কৰিছিল। ভিটামিনৰ প্ৰকাৰ। ভিটামিন আচলতে কেই প্ৰকাৰৰ? ভিটামিন 6 প্ৰকাৰৰ। ইয়াক ইংৰাজী আখৰ ABCDE আৰু K নামেৰে নামকৰণ কৰিছে। ভিটামিনৰ ৰাসায়নিক নামসমূহ সদায় পৰীক্ষাত আহি থকা দেখিবলৈ পোৱা যায়। ভিটামিন এৰ ৰাসায়নিক নাম হৈছে ৰেটিনল, বি থাইমিন, চি এস্কৰ্বিক এচিড। ভিটামিন ডিৰ নাম হৈছে কেলচিফেৰল, ভিটামিন ই টক'ফেৰল, ভিটামিন কে ফাইনলকুইনন। আমি ইয়াক চমুকৈ নামকৰণ কৰিছোঁ ৰ'ত পৰ একটাফি, ৰ'তে ৰেটিনল, ততে থাইমিন, এতে এস্কৰ্বিক এচিড, কতে কেলচিফেৰল, ততে টক'ফেৰল, ফতে ফাইনকুইনন। তো এতিয়া জনোৱা হওক ভিটামিনৰ অভাৱ হ'লে কি ৰোগ দেখা দিয়ে। কোন ভিটামিনৰ অভাৱত কি ৰোগ হয়? ভিটামিন এৰ অভাৱত কুকুৰী কণা নামৰ ৰোগ হয় আৰু সংক্ৰমণ কমি যায়। যদি ভিটামিন এৰ অভাৱ হয় সংক্ৰমণ বৃদ্ধি হয়। ভিটামিন বিৰ অভাৱত বেৰি নামৰ ৰোগ হয়। ভিটামিন চিৰ অভাৱত স্কাৰ্বি নামৰ ৰোগ হয়। ভিটামিন ডিৰ অভাৱত ৰিকেট নামৰ ৰোগ হয়। এই ৰিকেট নামৰ ৰোগটো বিশেষকৈ সৰু ল'ৰা ছোৱালীসকলক দেখিবলৈ পোৱা যায়। সিহঁতে সদায় খেল ধেমালি কৰি থাকোঁতে মূৰ্ছা যোৱা দেখিবলৈ পোৱা যায়। মূৰ্ছা যোৱাটো হৈছে ভিটামিন ডিৰ লক্ষণ। ভিটামিন ডিৰ অভাৱ ঘটিলে মূৰ্ছা যোৱা দেখিবলৈ পোৱা যায়। ভিটামিন ইৰ অভাৱত ছালৰ ৰোগ হয়। ভিটামিন ইৰ অভাৱ হ'লে বিভিন্ন ধৰণৰ ছালৰ ৰোগ হয়, যেনে খজুৱতি। ভিটামিন কেৰ অভাৱ হ'লে ৰক্তক্ষৰণ প্ৰতিৰোধ ক্ষমতা কমি যায়। এতিয়া কেইটামান প্ৰশ্ন উত্তৰ যিসমূহ সদায়ে আহি থাকে, এই প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰোঁ। তলৰ কোনটোৱে শক্তি প্ৰদান নকৰে? উত্তৰটো হ'ব ভিটামিন। নেক্সট কুৱেশ্যন, কোনটো ভিটামিনৰ অভাৱত ৰাতি অন্ধতাৰ বা নাইট ব্লাইণ্ডনেছ প্ৰধান কাৰণ? ভিটামিন এ। নেক্সট কুৱেশ্যন, তলৰ কোনটো ভিটামিন এৰ পৰিমাণ বেছি? উত্তৰটো হ'ব গাজৰ। গাজৰত প্ৰচুৰ পৰিমাণে ভিটামিন এ পোৱা যায়। নেক্সট কুৱেশ্যন, তলৰ কোনটো ভিটামিনত কোৱাল্ট থাকে? উত্তৰটো হৈছে B12। ভিটামিন বিৰ আৰু কেইটামান চাব কেটেগৰী আছে, সেইকেইটা আপোনালোকক টেলিগ্ৰামত দি ৰাখিম। টেলিগ্ৰাম চেনেলত জইন হৈ যাব। নেক্সট কুৱেশ্যন, ভিটামিন চিৰ উত্তম উৎস হ'ল আমলিক। আমলিক হৈছে ভিটামিন চিৰ উত্তম উৎস। ভিটামিন চি বিভিন্ন ধৰণৰ টেঙাজাতীয় খাদ্য পদাৰ্থত পোৱা যায়। টেঙাজাতীয় খাদ্য পদাৰ্থত ভিটামিন চি পোৱা যায়। ভিটামিন চিৰ ৰাসায়নিক নাম কি? এস্কৰ্বিক এচিড। ভিটামিন এস্কৰ্বিক এচিড হৈছে ভিটামিন, এনজাইম, প্ৰটিন, চৰ্বি। ইয়াত শুদ্ধ উত্তৰটো হ'ব ভিটামিন। মাছৰ যকৃতৰ তেলত প্ৰচুৰ পৰিমাণে কি ভিটামিন পোৱা যায়? ভিটামিন ডি। ইয়াত শুদ্ধ উত্তৰটো হৈছে ভিটামিন ডি।
ভিটামিন ডির রাসায়নিক নাম কি? ভিটামিন ডির রাসায়নিক নাম ক্যালসিফেরল। ভিটামিন এর রাসায়নিক নাম কি? টকোফেরল। নেক্সট কোৱেশ্যন, তেজ জমা হোৱাৰ লগত কোনটো ভিটামিনৰ সম্পৰ্ক আছে? ভিটামিন কেৰ। তেজ জমা হোৱাৰ লগত ভিটামিন কেৰ সম্পৰ্ক আছে। 12 নম্বৰ কুৱেশ্যন, অভাৱ হ'লে শিশুৰ অংগ পতংগৰ হাড় বেঁকা হৈ যায়। ইয়াত কিহৰ অভাৱ হ'লে শিশুৰ অংগ পতংগৰ হাড় বেঁকা হৈ যায় বুলি কৈছে? ভিটামিন ডিৰ অভাৱ হ'লে। ভিটামিন ডিৰ অভাৱ হ'লে শিশুৰ অংগ পতংগৰ হাড় বেঁকা হৈ যায়। তলৰ কোনটো চৰ্বিত দ্ৰৱীভূত নহয়? ভিটামিন এ, ভিটামিন ই। ইয়াত শুদ্ধটো হ'ব ভিটামিন চি। ভিটামিন বি আৰু ভিটামিন চি চৰ্বিত দ্ৰৱীভূত নহয় আৰু বাকী এটা চৰ্বিত দ্ৰৱীভূত হয়। ভিটামিন এ, ভিটামিন ডি, ভিটামিন ই আৰু ভিটামিন কে, এই 4টা ভিটামিন দ্ৰৱীভূত হয় আৰু ভিটামিন বি আৰু চি চৰ্বিত দ্ৰৱীভূত নহয়। মানুহৰ চকুৰ সুস্থ কাৰ্যক্ষমতাৰ লগত কোনটো ভিটামিনৰ সম্পৰ্ক আছে? শুদ্ধটো হ'ব ভিটামিন এ। সানশ্বাইন এটা ভিটামিন। ভিটামিন এ, ভিটামিন চি, ভিটামিন বি, ভিটামিন ডি। সানশ্বাইন হৈছে ভিটামিন ডি। সানশ্বাইনৰ পৰা ভিটামিন ডি পোৱা যায়। সূৰ্যৰ পোহৰৰ পৰা ভিটামিন ডি পোৱা যায়। নেক্সট কুৱেশ্যন আৰু অন্তিমটো প্ৰশ্ন হৈছে, কোনটো ভিটামিনে মানুহৰ শৰীৰত সংক্ৰমণ ৰোধ কৰে? ভিটামিন এ মানুহৰ শৰীৰৰ সংক্ৰমণ ৰোধ কৰে। থেংকছ ফৰ ৱাচিং। জয় আহোম।